ঘটনাটো মানে মই ৰাজচুইত সাপেখাতি চাৰিআলি ৰাজচুইটত আজি 7-8 বছৰমানৰ পৰা কাম কৰি আছোঁ আৰু ওপৰত এটা লজো আছে আৰু মই হোটেলত চাহ বনাওঁ, লজত কাম নকৰোঁ। কিন্তু যিজন মানে হোটেলৰ মেনেজাৰজনে মানে ওপৰত থকা লজটোত মালিক মানে নথকা অৱস্থাত মালিক যিহেতু নাথাকে, মেনেজাৰে চলায়, তেওঁ অবৈধ কাম চলায়। মানে এঘণ্টাত 1500 টকাকৈ লয়। দিনটোৰ কাৰণে ৰেজিষ্টাৰ বুকত নাম নোথোৱাকৈ মানুহ ভাড়া দিয়ে। আৰু এই কথাটো কমপ্লেইন কৰাৰ পিছত যেতিয়া ক'লোঁ, তাৰ নিজৰ গাৰ্লফ্ৰেণ্ডকো আনি 1-2 ঘণ্টাৰ কাৰণে মেনেজাৰে দীপজ্যোতি প্ৰধানে আনে। এই বিষয়ে আপুনি মনোজ চাহক আপুনি জনাইছিলে নিশ্চয়? মই কৈছিলোঁ যে এই কথাটো কোৱাত মালিকে এই কথাটো কৈছে যে ক'ব নালাগে, যি কৰে তুমি হোটেল লজত কাম নকৰা নহয়, চাহহে বনোৱা, এই কথাটো ক'লে। আৰু তাৰ বিচাৰ হিচাপে মোৰ পইচাকেইটাত খেলি মেলি কৰা হ'ল, হাজিৰা পইচাকেইটাত। আৰু তেতিয়া মানে ক'লোঁ মোৰ হাজিৰা পইচাকেইটা খেলি মেলি কৰে। মালিকক ক'লোঁ, মালিকে ক'লে যে তোমাৰ হাজিৰা পইচাকেইটা লৈ পেলাই তুমি বেলেগতে কাম কৰা, এই কথাটো ক'লে। আচ্ছা, তাত ক'ৰ মানুহ তাত সমাগম হয় বিশেষকৈ? ৰেজিষ্টাৰ বুকত নাম এণ্ট্ৰি নকৰাকৈ বহুত ল'ৰা ছোৱালী আহে। নামবিলাক তেনেকৈ মই নাজানিম নহয়। আৰু দাঁতি কাষৰীয়া অৰুণাচলৰ পৰা আহে, একেজনী মানুহকে লৈ প্ৰায় 2-3জন মানুহো আহে সপ্তাহত। তেনেকুৱা 1 ঘণ্টাৰ কাৰণে লয়, 1500 টকা দিয়ে। আকৌ দিনটো থাকে, সন্ধিয়া হ'লে গুচি যায়, কেতিয়াবা ৰাতিও থাকে, তেনেকুৱা আৰু। এইসমূহ ঘটনাও আপুনি মনোজ চাহক স্বত্বাধিকাৰীক জনাইছিলে? হয়, কৈছোঁ। তেওঁ কোনো ধৰণৰ পদক্ষেপ নল'লে আজি দেশতে? তেওঁ মোক ক'লে যে তুমি লজত কাম নকৰা নহয়, এই বিষয়ে তুমি মাত নামাতিবা, আৰু তুমি ইমানকৈ যদি ক'বলৈ হয় তোমাৰ মন নিমিলিছে, তুমি হাজিৰা পইচা কেইটকা দি দিলে, প্ৰাপ্য কেইটকা মোক বিদায় দিলে। বিগত সময়তো হৈছিলে নেকি এনেকুৱা ধৰণৰ ঘটনা? আগতেও তেনেকুৱা হৈ আছে, পেপাৰে পত্ৰ আগতে ওলাই আছে। চাৰিআলি মাছমজিয়াত ৰাজ চুইটছ নামৰ যি এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তাতে এখন হোটেল আৰু এটা লজ তেখেতে চলাই আছে। গতিকে আমি পূৰ্বতেও এটা অভিযোগ আমি পাইছিলোঁ যে আচলতে তাতে সেই লজখনত অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ আহিছিল। উপযুক্ত প্ৰমাণৰ তথ্য আমাৰ হাতত নাছিল। কিন্তু শেহতীয়াকৈ আমি দেখিলোঁ যে তেখেতৰে প্ৰতিষ্ঠানখনত কৰ্মৰত এগৰাকী মহিলাই আমাক লিখিতভাৱে অভিযোগ উত্থাপন কৰিছে। আৰু তেখেতৰ মেনেজাৰগৰাকীৰ প্ৰতি অভিযোগ আছে যে তেখেতে নিজেই আচলতে সেই লজখনত অনৈতিক কাৰ্যকলাপ সংঘটিত কৰি আহিছে বিগত দিনসমূহত। আৰু তেনেধৰণে সুবিধাও তেখেতে প্ৰদান কৰি দিছে যে এটা অৰ্থৰ বিনিময়ত তেখেতে অনৈতিক কাৰ্যকলাপ সংঘটিত কৰিবৰ কাৰণে তেখেতে সুবিধা প্ৰদান কৰি দিছে। গতিকে মূল বিষয়টো হ'ল যে সাপেখাতিৰ মাছমজিয়াত যে এটা পৰিৱেশ, এই পৰিৱেশটো আচলতে অত্যন্ত এটা ভয়াৱহ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে। ওচৰতে এখন মহাবিদ্যালয় আছে, এখন আচলতে হাই ছেকেণ্ডেৰী আছে। গতিকে এই পৰিৱেশটোৱে কিন্তু অনাগত দিনত এটা বিৰূপ প্ৰভাৱ পেলাবলৈ কিন্তু গৈ আছে। গতিকে আমি জিলা প্ৰশাসনক এইটো কথা আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই ব্যৱসায় প্ৰতিষ্ঠানখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু আমি নিজাববীয়াকৈ তেখেতৰ প্ৰতিষ্ঠানখনত তলা মাৰি দিয়াবৰ কাৰণে বাধ্য হ'ম। আৰু এটা কথা ক'ব লাগিব যে এজন অনা অসমীয়া ব্যৱসায়, মনোজ চাহ নামৰ ব্যৱসায়জনে আচলতে এনেধৰণৰ ব্যৱসায় ইয়াত কৰিবৰ কাৰণে ক'ত তেখেতে সাহস পালে। আৰু এটা কথা আমি এই ক্ষেত্ৰত কৈ থ'ব লাগিব যে ফুড যিসকল ইনস্পেক্টৰ আহে, তেওঁলোকে আচলতে সৰজমিন তদন্ত হোটেলবিলাকত নকৰে নেকি? তেওঁলোকে আহি পেলাই ইয়াতে আচলতে তেওঁলোকে নাচায় নেকি? তেওঁৰ হোটেলখনত যি গেলামালৰ পণ্য সামগ্ৰী তেওঁলোকে বিক্ৰী কৰে। গতিকে যিখন ফুড ৰুল মতে যে গেলামালৰ কোনো ধৰণৰ পণ্য সামগ্ৰী হোটেলত বিক্ৰী কৰিব নোৱাৰিব। গতিকে এই ক্ষেত্ৰতো জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু এই ব্যৱসায়ীজনৰ সকলো প্ৰতিষ্ঠান সাপেখাতিত কিন্তু বন্ধ কৰি দিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম। এতিয়াও আপোনালোকে যিহেতু জিলা আয়ুক্ত বাইদেউক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে, শেহতীয়াকৈ যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সাপেখাতি আঞ্চলিক সমিতিয়ে জিলাৰ আয়ুক্ত মহোদয়ানীক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু তেখেতৰ প্ৰতি আমাৰ এটা অনুৰোধ যে তেখেতে অতি শীঘ্ৰে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু তেখেতৰ প্ৰতিটো প্ৰতিষ্ঠানেই আমি সাপেখাতিত কিন্তু বন্ধ কৰি দিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। এই ক্ষেত্ৰত আপুনি কিবা সময়সীমা বান্ধি দিব নেকি? হয়, আচলতে চাওক, শীঘ্ৰে আমি কৈছোঁ যে শীঘ্ৰেই তেখেতলোকে আচলতে এই ব্যৱস্থা গ্ৰহণ কৰক। এসপ্তাহৰ ভিতৰত আচলতে তেখেতলোকে এই ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি সকলো দল সংগঠনে আমি একত্ৰিত হৈ আমি আলোচনা কৰি কিন্তু তেখেতৰ প্ৰতিটো প্ৰতিষ্ঠানে আমি সাপেখাতিত বন্ধ কৰি দিবৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। চৰাইদেউ জিলা সাপেখাতি চাৰিআলি মাছমজিয়াত অৱস্থিত যি ৰাজ চুইটছ নামৰ লজখনত, এইখনত বিভিন্ন ধৰণৰ আচলতে অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে বুলি আজিৰ তাৰিখত কিন্তু অভিযোগ উত্থাপন হৈছে। অতি আচলতে লক্ষণীয় বিষয় এই যে সাপেখাতিৰ পৰা আদি কৰি আচলতে বহুতো যুৱক যুৱতীৰ লগতে দাঁতি কাষৰীয়া যি ৰাজ্য আচলতে আমি অৰুণাচলৰ পৰা আহি কিন্তু বহু লোকেও এই আচলতে লজখনত আহি অনৈতিক কাৰ্যকলাপত লিপ্ত হয় বুলি আমি আচলতে অভিযোগ পাইছোঁ। এই ক্ষেত্ৰত আচলতে অতি এটা কথা ক'ব লাগিব যে এই ৰাজ চুইটছ নামৰ লজখনত আচলতে কৰ্মৰত এগৰাকী মহিলাই
মহিলাই এই বিষয়ত বাধা হৈ থিয় দিছিলে এনেধৰণৰ অনৈতিক কাৰ্যকলাপৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত কিন্তু ৰাজ চুইটছৰ আচলতে মেনেজাৰ লগতে যি অনা অসমীয়া স্বত্বাধিকাৰী মনোজ শ্বাহ নামৰ ব্যক্তিজনে কিন্তু বাধা হৈ থিয় দিয়া কৰ্মৰত মহিলাগৰাকীক হোটেলখনৰ পৰা আচলতে বাহিৰ কৰি দিয়ে। এই কথাত কিন্তু আমি আচলতে অনা অসমীয়া যিগৰাকী আচলতে মনোজ শ্বাহ নামৰ স্বত্বাধিকাৰী এইগৰাকীক আমি তীব্ৰ গৰিহণা দিছোঁ। কি তেখেতক এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ বায়ু পানী সেৱন কৰি কিন্তু তেখেতে আচলতে আজি অসমৰ পৰিৱেশৰ লগত জলবায়ুৰ লগত সংস্কৃতিৰ লগত আচলতে তেখেতে মিলিব পৰা নাই। এই কথাত কিন্তু গৰিহণা দিছোঁ আৰু মনোজ শ্বাহ নামৰ স্বত্বাধিকাৰীজনক জনাই দিছোঁ যে এনেধৰণৰ আচলতে আমাৰ সাপেখাতী অঞ্চলত অনৈতিক কাম কাজ কৰি আমাৰ বিভিন্ন ধৰণৰ আচলতে সামাজিকভাৱে যি বিৰূপ প্ৰভাৱ পেলাইছে, সংস্কৃতিৰ ক্ষেত্ৰত আচলতে যি বিৰূপ প্ৰভাৱ পেলাইছে, এই ক্ষেত্ৰত আমি তেখেতক এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আমি আচলতে আয়ুক্ত মহোদয়কে আজি এই বিষয়ত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আয়ুক্ত মহোদয়কে এটা কথা আহ্বান জনাইছোঁ যে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই মহিলাগৰাকীক ন্যায় দিয়ক, লগতে এই লজখনৰ এনেধৰণৰ কাম কাজৰ আচলতে উচিত বিচাৰ বিবেচনা কৰক আৰু যদি সঁচাকৈ এনেধৰণে অনৈতিক কাৰ্য চলি আছে তেনেহ'লে লজখনত চিল কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত আমি নিজাববীয়া কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। হয়, আপোনালোকে সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ ওচৰত নিশ্চয় যিখন আমাৰ লজখনৰ পৰা আপোনালোকৰ বহুত তথ্য আছে, নথকা নাই। আৰু এই বিগত সময়তো এই লজখনৰ ওপৰত মানে বহুত অভিযোগ আহিছিলে। আপোনালোকে ইয়াৰ পৰৱৰ্তী সময়ত যদি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, এটা কথা ক'ব লাগিব যে আমি বিভিন্ন আচলতে সামাজিক মাধ্যমৰ যোগেদি এই লজখনৰ বিগত সময়তো এনেধৰণৰ কিন্তু অভিযোগ পাই আহিছিলোঁ, কিন্তু যে আচলতে কোনো তথ্য প্ৰমাণৰ আচলতে অভাৱ হৈছিলে। বৰ্তমান সময়ত কিন্তু তাত কৰ্মৰত মহিলাগৰাকীয়ে যিহেতু আমাক লিখিতভাৱে অভিযোগ দিছে, এই ক্ষেত্ৰত কিন্তু জল পটপট হৈ গৈছে যে ইয়াত অনৈতিক কাৰ্যকলাপত লিপ্ত হয়। গতিকে আমি প্ৰশাসনকো পুনৰবাৰ দাবী জনাইছোঁ, যদিহে এই লজখন চিল কৰাৰ ব্যৱস্থা নকৰে তেনেহ'লে কিন্তু আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত গণতান্ত্ৰিক মাধ্যমেৰে আচলতে তীব্ৰতৰভাৱে আন্দোলনৰ দৰে কাৰ্যসূচী হাতত তুলিবলৈ বাধ্য হ'ম।